সমস্যাটো আমাৰ মানে ভয়াবহ সমস্যাই, কাৰণ ইয়াতে অবৈধ হিচাপে কেইজনমান ব্যক্তিয়ে মানে বালি তোলাৰ ক্ষেত্ৰত আমাৰ ইয়াতে আপোনাৰ নদীত শিশু আছিল, অহৰহ আছিল, বহুতে শিশু আছিল, কিন্তু এতিয়া এটাও শিশু নোহোৱা হৈ গৈছে। তাৰপিছত END বিভাগে এটা 2 কোটি টকাৰ স্কিম দিছিল, সেই স্কিমটোৰো এতিয়া মানে আপোনাৰ নদীৰ বুকত যাই আছে। এটা PW ৰাস্তা এইটো নিচেই ওচৰত, নদীৰ পৰা মাত্ৰ 12-15 মিটাৰমান ডিষ্টেঞ্চত আছে। যি ধৰণৰ বালা খান্দি আছে, এই ধৰণৰ যদি বন্ধ কৰা নাযায় তেতিয়াহ'লে এই মেইন ৰাস্তাটোও আপোনাৰ ক্ষতি মানে আপোনাৰ হ'ব বুলি আশা কৰা গৈছে। আৰু নদীৰ পাৰে পাৰে যিকেইঘৰ মানুহ আছে তেওঁলোকৰ মানে ইয়াতে আপোনাৰ থাকিব নোৱাৰিব, তেওঁলোকৰ নিশ্চয় ইয়াৰ পৰা স্থানান্তৰ হ'ব লাগিব যদি এই বালাৰ ঘাটটো বন্ধ কৰা নাযায়। আৰু এওঁলোকেই অবৈধ কামো কৰি আছে, আৰু ইয়াৰে 6জন ল'ৰাৰ নামত অবৈধ কেছ কুকুৰমাৰা থানাত দিছে। গতিকে এই ক্ষেত্ৰত আমি মানে অনুৰোধ কৰোঁ যে ইয়াৰে বিহিত ব্যৱস্থা আমাক ৰাইজক লাগে, তাৰ কাৰণে আমি আপোনাসকলক অনুৰোধ জনালোঁ।